हे एवरीवन, अस्सलाम वालेकुम। मेरा नाम है पारवीन और मैं रहती हूँ कश्मीर में। चलो शुरुआत करते हैं आज की ब्लॉग की। আজি ৰাতিপুৱা শুই উঠিয়ে মেগীৰ পেকেটকেইটা দেখি মনটো একেবাৰে ভাল লাগি গ'ল। মই কাশ্মীৰত অহা 4 yearsে হ'ল, কিন্তু ইমান দিনে মই মেগী খোৱাই নাছিলোঁ। নুডলছ পাইছিলোঁ ইয়াত, কিন্তু মেগী ইয়াত নাছিলেই। আজিহে ফাৰ্ষ্ট পালোঁ। তাৰ পাছত মেগীৰ সৈতে ৰাতিপুৱাৰ চাহকাপ খাই ঘৰৰ কামবোৰ শেষ কৰাৰ পাছত চেৰি খাবলৈ মন গ'ল। সেয়ে মোৰ সৰু দেওৰজনক ক'লোঁ চেৰি ছিঙি দিবলৈ। চেৰি অৱশ্যে পকাই নাই এতিয়াও, আৰু ইয়াত ইমান গৰম পৰিছে যে বাহিৰত একদম ওলাবই নোৱাৰি। তথাপিও ফ্ৰুইটছ আনিবলৈ বুলি দোকানলৈ ওলাই গ'লোঁ। ফ্ৰুইটছ অলপ লৈ ঘৰত আহিলোঁ। ঘৰত অহাৰ পাছত গম পালোঁ যে আজি গধূলি খুৰীহঁতৰ ঘৰত দোৱা কৰিছে। তাত গ'লোঁ অলপ সোনকালেই তেওঁলোকক কাম বনবোৰ কৰি অলপ হেল্প কৰি দিবলৈ। ইয়াত যিকোনো অকেশ্যনতে ৱাজা আনে। ময়ো অলপ শিকিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকৰ বনোৱা পদ্ধতিবোৰ। ঘৰত নৰ্মেলিয়ে বনোৱা হয়, কিন্তু অকেশ্যনত যেনেকৈ বনোৱা হয় তেনেকৈ মই নাজানো। এইবোৰক কাশ্মীৰী ৱাজৱান বুলি কয়। তাৰ পাছত আমি সকলোৱে মিলি একাপ চাহ খাই ল'লোঁ। তেতিয়ালৈকে বহুত আলহীও আহিছিলে। তাৰ পাছত আমি গ'লোঁ বাগানলৈ আপেল খাবলৈ। আপেলবোৰ ডাঙৰ হৈছেই আৰু